হেল্ল' ষ্টুডেণ্টছ ৱেলকাম টু মাই ক্লাছ। এই ভিডিঅ'ত আমি আলোচনা কৰিম আছামিজ এমাইলৰ চিলেবাছখিনি, নতুন চিলেবাছ য'ত নেকি 40% হ্ৰাস কৰা হৈছে। তোমালোকে নিশ্চয় গম পাইছা। গতিকে এই চিলেবাছটোতনো আমাক কি লাগিব, কি নালাগিব, সেইখিনি কথা আমি ভালকৈ পুংখানুপুংখভাৱে আলোচনা কৰি লওঁ আহাচোন। তো ইয়াত আছামিজ এমাইলৰ ছাবজেক্ট কোড হৈ গ'ল 01, ফুল মাৰ্কছ থাকিব 100, 100ৰ ভিতৰত আমি 30 পালে পাছ, নহয় জানো? সময়টো 3 ঘণ্টা, তোমালোকে নিশ্চয় জানা। তো ইয়াত আমাক লাগিব গ্ৰুপ এ বাধ্যতামূলক। ইয়াত লাগিব গদ্যাংশত আছে ছাত্ৰ জীৱন আৰু সমাজ সেৱা, ভাৰতীয় সংস্কৃতি। পাঠৰ পৰা আমাৰ আহিব 13 নম্বৰৰ কুৱেশ্যন। 2 নম্বৰত লাগে ইণ্টাৰনেটৰ তিতা মিঠা, ইয়াত আহিব 12 নম্বৰৰ কুৱেশ্যন। তাৰপিছত পদ্যাংশত আহি গ'লোঁ 3 নম্বৰত বৰগীত, মাধৱদেৱ আৰু জিকিৰ, এই দুটাৰ পৰা আহিব 10 মাৰ্কছৰ কুৱেশ্যন। ঠিক আছে, মই অসমীয়া, এইটোৰ পৰা আহিব 8 নম্বৰৰ কুৱেশ্যন। এতিয়া আহোঁ ব্যাকৰণ ছেকশ্যনলৈ, এইটো 5 নম্বৰটো। ইয়াত কৈছে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল এইকেইটা বাক্যৰ ৰূপ, নত্যবিধি আৰু সত্যবিধি, যতিচিহ্নৰ ব্যৱহাৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ, প্ৰত্যয়, এইখিনি বস্তু লাগিব। লগতে কি লাগিব, নৱম শ্ৰেণীত যিখিনি তোমালোকে পঢ়িছা বা নৱম শ্ৰেণীৰ চিলেবাছত যিখিনি লাগে সেইখিনি আমি পঢ়িবই লাগিব। ঠিক আছে, তো নৱম শ্ৰেণীৰ ব্যাকৰণতনো কি আছে সেইটো আমি অলপ পিছত চাম। তাৰপিছত 6 নম্বৰটো চোৱা, ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন। তো এইকেইটা 4 নম্বৰৰ আছে। 3টা প্ৰশ্ন আহিব পৰীক্ষাত, তোমালোকে যিকোনো এটা কৰিব লাগিব। ঠিক আছে, তো ভাৱ সম্প্ৰসাৰণ হ'লেও 4 নম্বৰত থাকিব, প্ৰতিবেদনতো 4 নম্বৰ থাকিব, আবেদন লিখনো 4 নম্বৰে থাকিব, আৰু 3টাৰ ভিতৰত যিকোনো এটা তোমালোকে কৰিলেই হ'ব। এতিয়া আহিলোঁ চিৰিয়েল নম্বৰ 7, 8 নম্বৰৰ ৰচনা লিখিবলৈ আহিব। তাৰপিছত দ্ৰুত পাঠ তোমালোকৰ নিশ্চয় আছে, বৈচিত্ৰ্যময় অসম, নহয় জানো? তাৰে যিকোনো দুটা, বৈচিত্ৰ্যময় অসমত চাবা বহুত জনগোষ্ঠীৰ কথা তাতে আছে বা বহুতকেইটা পাঠ আছে, তাৰ ভিতৰত যিকোনো দুটা পাঠ তোমালোকে পঢ়িলে হয় বা যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে ভালকৈ জানিলেই হ'ল। ঠিক আছে, দ্ৰুত পাঠৰ কথা কৈ আছোঁ। তো ইয়াৰ পৰা আহিব 10 নম্বৰৰ কুৱেশ্যন। ঠিক আছে, গোটেইখিনি তোমালোকে পঢ়িব নালাগে, স্কুলত তোমালোকক নিশ্চয় কৈ দিব যে কোন দুটা পাঠ তোমালোকে পঢ়িবা। তো যিকোনো দুটা পাঠ পঢ়িলেই হ'ল, তাৰ পৰা 10 নম্বৰৰ কুৱেশ্যন আহিব। ঠিক আছে, তো এইখিনিলৈকে আছিলে গ্ৰুপ এৰ কথাখিনি। এতিয়া গ্ৰুপ বিলৈ আহোঁ। গ্ৰুপ বিত আছে বৈকল্পিক বুলি লিখা আছে, তোমালোকৰ কিতাপখনতে চাবাচোন, টেক্সট বুকখনতে লিখা আছে বৈকল্পিকখিনি, তোমালোকক নিশ্চয় পঢ়াইছে। ইয়াৰ বৈকল্পিক লিখাৰ কাৰণ আছে, গ্ৰুপ চি এটা আছে, কোনোবাই সংস্কৃত ল'ব পাৰে, ৰিজু ভাৰতীৰ কিতাপখন তেওঁলোকে পঢ়ে, গতিকে তেওঁলোকৰ বাবে চিলেবাছটো অকণমান বেলেগ হ'ব। আমি গ্ৰুপ বিৰ কথাখিনি আলোচনা কৰোঁ, বৈকল্পিকত কি লাগে। এতিয়া আহিলোঁ গ্ৰুপ বিলৈ। ইয়াত লাগে গদ্যাংশত প্ৰাচীন ভাৰতীয় শিক্ষা, 9 নম্বৰৰ কুৱেশ্যন আহিব ইয়াতে, আৰু পদ্যাংশত লাগিব কানাইৰ চাতুৰি, ইয়াৰ পৰাও আহিব 9 নম্বৰৰ কুৱেশ্যন। ব্যাকৰণ ইয়াতো আছে গ্ৰুপ বিটো, গ্ৰুপ এত যেনেকৈ ব্যাকৰণ আছিলে গ্ৰুপ বিটো ব্যাকৰণ আছে। ব্যাকৰণত আহিব নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও, তো নৱম শ্ৰেণীৰ যিখিনি চিলেবাছ আছে ব্যাকৰণৰ সেইখিনিও আমি চাব লাগিব, অকণমান পিছত মই দেখাই আছোঁ। লগতে লাগিব ভুল বাক্যৰ শুধৰণি, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ। ইয়াত আহিব টোটেল 7 মাৰ্কছৰ। ঠিক আছে, তো গোটেইখিনি যদি আমি প্লাছ কৰা যায় আমি কিমান পাওঁ, 100 নম্বৰৰ টোটেল হৈ যায়। ঠিক আছে, তো টেক্সট বুক তোমালোকে ফ'ল' কৰি আছা, অসমীয়া সাহিত্য চয়নিকা নতুন 10ম শ্ৰেণীৰ এইটো। লগতে অকণমান আগতে যে কৈছিলোঁ গ্ৰুপ বিৰ কথাটো, তো ইয়াত কৈছে অসমীয়া বিষয়ৰ অংশ হিচাপে সংস্কৃত গ্ৰুপ চিত আছে, সেইটো ল'ব খোজা শিক্ষাৰ্থীসকলে ৰিজু ভাৰতী পুথিখন পঢ়িব লাগিব। তো ষ্টুডেণ্টছ, ব্যাকৰণৰ ক্লাছ 9ৰ পৰা যিখিনি লাগে সেইখিনি মই উলিয়াই লৈছোঁ। এইটো হয় গ্ৰুপ এৰ কাৰণে, ভালকৈ মন কৰিবা, গ্ৰুপ এৰ কাৰণে। নত্যবিধি, সত্যবিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি লাগিব, জুৰীয়া শব্দ লাগিব, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ, এইখিনি লাগিব। ঠিক আছে, আকৌ ষ্টুডেণ্টছ, ব্যাকৰণৰ গ্ৰুপ বিত যিখিনি লাগে, গ্ৰুপ বিত ব্যাকৰণৰ সেইখিনি মই উলিয়াই লৈছোঁ। ক্লাছ 9ৰ পৰা এইখিনি আহিব। তো বিপৰীত লিংগবাচক শব্দ, বিপৰীতাৰ্থক শব্দ, সমাৰ্থক শব্দ, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ,
এইখিনি ব্যাকৰণ তোমালোকে ক্লাছ 9ৰ পৰা ক্লাছ 10ৰ HSLCৰ কাৰণে চাব লাগিব, মেট্ৰিক পৰীক্ষাৰ কাৰণে চাব লাগিব। তো এইখিনি আছিল অসমীয়া MILৰ চিলেবাছখিনি, নতুন চিলেবাছখিনি। তো তোমালোকে এই ধৰণে প্ৰস্তুতি আৰম্ভ কৰি দিব পাৰা। থ্যাংক ইউ ষ্টুডেণ্টছ, কিপ ৱাচিং মাই চেনেল।